নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ। এই মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ যুৱক যুৱতীৰ একাউণ্টত সোমাই দিলে টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। কেৱল ইয়াই নহয়, আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ 2,000কৈ টকা। লগতে PM কিষাণৰ 25জন হিতাধিকাৰীয়ে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, নহ'লে আপুনি PM কিষাণৰ টকা নাপাব। লগতে অসমত নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় 3.0 আবেদন। অতি শীঘ্ৰে আপুনি আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব করে ভিডিওটি এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। আজি 75,000 টকা সোমাই গ'ল প্ৰত্যেকজন যুৱক আৰু যুৱতীৰ একাউণ্টত। 10 নৱেম্বৰত পুনৰ 30,000 টকাকৈ সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ যুৱ উদ্যোগলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে এই ধনৰাশি। ৰাজ্যৰ 25,000 যুৱক যুৱতীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2ৰ পৰা 5 লাখকৈ টকা মুকলি কৰা হ'ল। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন আজি মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম কিস্তি ৰূপে আগবঢ়োৱা হ'ল 75,000 টকা। 10 নৱেম্বৰত আৰু 30,000কৈ টকা চৰকাৰে দিব। জিলাসমূহত আগবঢ়োৱা হ'ব প্ৰশিক্ষণ। 3 দিনীয়াকৈ প্ৰশিক্ষণ আগবঢ়োৱা হ'ব যুৱ উদ্যোগীসকলক লৈ। কেৱল ইয়াৰ নহয়, প্ৰশিক্ষণৰ পিছতে দিয়া হ'ব অন্য 25,000 টকা আৰু 75,000 যুৱ উদ্যোগীক দিব এই টকা। নতুনকৈ আবেদনৰ বাবে 5 অক্টোবৰত মুকলি কৰা হ'ব পৰ্টেল। আৰু সৰ্বমুঠ 2 লাখ লোক লৈ আত্মনিৰ্ভৰ অসমৰ আঁচনিত আগবঢ়োৱা হ'ব এই আঁচনিৰ সুবিধা। 2 লাখ টকা ভালকৈ ব্যৱসায় কৰাৰ পিছতে আপোনাক চৰকাৰে আকৌ প্ৰদান কৰিব টকা। লগতে আপুনি মুদ্ৰা ঋণ ল'ব পাৰিব। চৰকাৰে বিশেষ সুবিধা প্ৰদান কৰিব এইসকল যুৱক আৰু যুৱতীৰ বাবে। চৰকাৰে কেইবাটাও ডাঙৰ পন্থা হাতত লৈছে যুৱক আৰু যুৱতীৰ বাবে। অতি শীঘ্ৰে আপুনি আবেদন কৰক। যিসকল ব্যক্তিয়ে আবেদন কৰিব পৰা নাই সেইসকল ব্যক্তিয়ে কেনেকুৱাকৈ আবেদন কৰিব তাৰ বাবে চৰকাৰে সুযোগ প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা ভাল খবৰ দিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই নেকি আপুনি? যদি আপুনি আবেদন কৰিব পৰা নাছিলে, এতিয়া আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। 5 অক্টোবৰত চৰকাৰে মুকলি কৰিব আবেদনৰ পৰ্টেল। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই নেকি আপুনি? তেন্তে আপোনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। আঁচনিৰ ধন লাভ নকৰা সকলোৰে বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এখন ভাল খবৰ। নতুনকৈ আবেদনৰ বাবে মুকলি কৰা হ'ব পৰ্টেল। আৰু 1 লাখ যুৱক যুৱতীক দিয়া হ'ব এই আঁচনিৰ সুবিধা। মুঠ 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা। 5 অক্টোবৰত পুনৰ মুকলি কৰা হ'ব আবেদনৰ পৰ্টেল। আৰু 75,000 লোকে কৰিব পাৰিব আবেদন। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱক যুৱতীৰ বাবে দিলে এটা ভাল খবৰ। যদি আপোনাৰ ডিগ্ৰী কমপ্লিট হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰিব। 5 অক্টোবৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব আপুনি কেনেকুৱাকৈ আবেদন কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। কেৱল 6খন নহয়, সকলো মাদ্ৰাছা বন্ধ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। কেৱল 6খন নহয়, সকলো মাদ্ৰাছা বন্ধ কৰি দিব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। ভাষণ প্ৰসংগত কংগ্ৰেছক তুলনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত ৰাহুল গান্ধীয়ে মোক প্ৰশ্ন কৰিছিল। ৰাহুলৰ প্ৰশ্ন, অসমত 600 মাদ্ৰাছা বন্ধ কৰাৰ উদ্দেশ্য কি? এয়া প্ৰশ্ন কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া এনচাৰ প্ৰদান কৰিছে। মোৰ উত্তৰ হৈছে অসমৰ যুৱ শক্তি ডাক্তৰ অভিযন্তা হ'ব বা মল্ল হ'ব নালাগে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো মাদ্ৰাছা বন্ধ কৰাই মোৰ উদ্দেশ্য। হাৰিয়ানা সভাত মাদ্ৰাছা বন্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কেৱল 6খন নহয়, সকলো মাদ্ৰাছা বন্ধ কৰি দিয়া হ'ব অসমত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে মাদ্ৰাছাক লৈ, ইয়াৰ বিষয়ত জনতাই কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, যান বাহনৰ গৰাকীৰ বাবে জৰুৰী খবৰ। আজিৰ ভিতৰত কৰক এই কাম, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে। পথ সুৰক্ষাক লৈ অধিক সতৰ্ক পৰিবহণ বিভাগ। আজিৰ ভিতৰতে আপডেট কৰক আপোনাৰ যান বাহনৰ নথি পত্ৰ, বীমা প্ৰদূষণ, লগতে RC সকলো আপডেট কৰক শীঘ্ৰেই। দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথ
পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা। ব্যক্তিগত বাণিজ্যিকসকলক বাহনৰ গৰাকীলৈ নথি পত্ৰ আপডেট কৰাৰ বাবে আহ্বান জনাইছে। কেৱল ইয়াই নহয়, উৎসৱৰ সময়ত যাতে কোনো কাৰণতে পথ সুৰক্ষা বিনষ্ট নহয়, যান বাহনৰ গৰাকীয়ে ঘৰতে বহি অনলাইনতে কৰিব পাৰিব নথি পত্ৰৰ কাম কাজসমূহ। আনহাতে দুৰ্গা পূজাক লৈ আহি গ'ল SOP। দুৰ্গা পূজাত সকলোৱে মানিব লাগিব এইকেইটা নিয়ম, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব পাৰে। মহানগৰীৰ প্ৰতিখন পূজা সমিতিলৈ দিয়া হৈছে নিৰ্দেশনা। পূজা মণ্ডপত পথ সুৰক্ষাৰ নীতি নিয়মত ডিছপ্লে ৰাখিব লাগিব। কেৱল ইয়াই নহয়, সকলোৱে কিন্তু আপুনি কি কি নীতি নিয়ম সম্পূৰ্ণখিনি কিন্তু আপুনি লিখি ডিছপ্লে ৰাখিব লাগিব। আৰু পূজাৰ সময়ত অথবা উৎসৱৰ সময়ত পৰিবহণ বিভাগ আৰক্ষীয়ে চলাব অভিযান। আৰু হেলমেট নিপিন্ধা, ছিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে চলিব ভয়ংকৰ অভিযান। চালকসকলে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলিব লাগিব। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। লগতে বাতিল হ'ব অনুজ্ঞাপত্ৰ। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় এইখন নতুন নিৰ্দেশনাৰ বিষয়ে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিব টকা। আপুনি ক'ৰ পৰা কেনেকুৱাকৈ লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ বাবে এখন দিলে ডাঙৰ খবৰ। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিব ধনৰাশি। দুৰ্গা পূজা কমিটিলৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিহুৰ লগতে এইবাৰ পূজাৰ বাবে আগবঢ়োৱা হ'ব চৰকাৰী ধন। শীঘ্ৰেই বাওনাৰ বাবেও বিত্তীয় সাহায্যৰ প্ৰদানৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আজিয়ে কৰক আপুনি যোগাযোগ। জিলা আয়ুক্তৰ কাৰ্যালয়ত শীঘ্ৰেই যোগাযোগ কৰক পূজা কমিটিসমূহে। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিব এটা ভাল খবৰ, কিয়নো দুৰ্গা পূজাৰ কমিটিলৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে ক'ৰ পৰা সংগ্ৰহ কৰিব, নিশ্চয় সম্পূৰ্ণকৈ জানিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, 5 অক্টোবৰত কোনবোৰ কৃষকৰ একাউণ্টত 2,000 টকা নাপাব সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে 5 অক্টোবৰত কৃষকৰ একাউণ্টত সোমাই দিব 18তম কিস্তিৰ টকা। আপুনি টকাটো পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। 5 অক্টোবৰত লাভ কৰিব PM কিষাণৰ টকা। শীঘ্ৰে কৰক এইকেইটা কাম, অন্যথা আপুনি নাপাব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধনৰাশি। PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ শীঘ্ৰেই আহিল এটা ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ টকা। 5 অক্টোবৰত 18 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাই পৰিছে 17 নম্বৰ কিস্তিৰ টকা। যিসকল কৃষকে 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই, সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 টকা 18 নম্বৰ কিস্তিৰ। লগতে হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে EKYC কৰিব পাৰিব। লগতে অনলাইনতে আপুনি EKYC আপডেট কৰিব পাৰিব। CSC চেণ্টাৰত গৈ আপুনি EKYC কৰিব পাৰিব। EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে, কিয়নো বহুতো কৃষকে এতিয়ালৈকে EKYCটো কৰা নাই। PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ আহি গ'ল এটা ভাল খবৰ। অতি শীঘ্ৰে কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2,000 পৰা 4,000 টকা। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ 11টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ দিলে। শীঘ্ৰে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল। 2024-25 বৰ্ষৰ বাবে শিক্ষাৰ্থীৰ চাইকেল ক্ৰয়ক লৈ অনুমোদন দিছে কেবিনেটে। 3,23,440 গৰাকী শিক্ষাৰ্থীৰ বাবে ক্ৰয় কৰিব চাইকেল। ইয়াৰ বাবে 148.55 কোটি টকা অনুমোদন জনাইছে কেবিনেটে। অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক খালী পদত 451 গৰাকী অংশকালীন ফেকাল্টিৰ নিয়োগত অনুমোদন জনাইছে। আজাৰা কামাখ্যা অংশত ৰেলপথ হ'ব 2 লেনযুক্ত। উত্তৰ পূব সীমান্ত ৰেলৰ পক্ষত 8 বিঘা চৰকাৰী ভূমি হস্তান্তৰণত অনুমোদন জনাইছে। হাজো, মাজুলী আৰু টিংখঙত স্থাপন হ'ব 3খনকৈ পলিটেকনিক আৰু ইয়াৰ বাবে 150 কোটি টকাৰ অনুমোদন জনাইছে চৰকাৰে। কাৰ্বি আংলং স্বশাসিত পৰিষদৰ দ্বাৰা নিযুক্তি 131 গৰাকী শিক্ষকৰ দৰমহা পৰিষদ
পৰিষদত অনুমোদন জনাইছে। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এখন ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগত এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এখন ডাঙৰ মন্তব্য কৰিছে। জিহাদী নহয় সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰিছে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰে। সংখ্যালঘু সমাজৰ পৰা মৌলবাদী জিহাদী সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ। অসমত মাদ্ৰাছা বন্ধ, বিজেপিৰ মিত্ৰ নীতিশ কুমাৰে বিহাৰত খুলিব মাদ্ৰাছা। আৰু নীতিশ কুমাৰ চৰকাৰৰ এই সিদ্ধান্তই অস্বস্তিত পেলাইছে নেকি বিজেপিক? আৰু ইয়াক লৈ এখন ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এতিয়া। সাংবাদিকে কৰা প্ৰশ্নত বিভ্ৰান্তিকৰ উত্তৰ বিজেপি সাংসদৰ। কিছুমানে নিজৰ কৰ্মৰে ভাৰত বিৰোধী চৰিত্ৰটো প্ৰকাশ কৰে। ভাৰতক ভাল পোৱা লোকসকলৰ মনত এনেকুৱা ব্যক্তিক লৈ প্ৰশ্ন হয়। আৰু সাংসদ দিলীপ শইকীয়াই আওপকীয়াকৈ সমালোচনা কৰিলে নেকি নীতিশ কুমাৰক? হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰিছে নেকি? এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। হয় বন্ধু বান্ধৱীসকলে, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.